অলপ ঠাণ্ডা পৰিছে। ঠাণ্ডা পৰিলে জেনেৰেলি বয়সস্থ মানুহসকলৰ বিষ কোববিলাক বেছি হয়। কেতিয়াবা হাত ভৰি, কেতিয়াবা কঁকাল, কেতিয়াবা পিঠি বা ডিঙি আৰু অন্য জেগাত বিষ হয়। ইয়াৰ উপৰিও শৰীৰটো দুৰ্বল লাগি থাকে। এক্টিভিটি কৰিবলৈ মন নোযোৱা হয়। জেনেৰেলি যিখিনি উঠা বহা কৰা হয় সেইখিনিও কৰিবলৈ মন নোযোৱা হয়। ইয়াৰ উপৰিও ভৰিবোৰ জিনজিনাই থাকে, আঁঠুত ঘনাই বিষ হ'বলৈ ধৰে। ইয়াৰ উপৰিও মাটিত উঠা বহা কৰিব নোৱাৰা হয়। অকল এয়াই নহয়, ভাগৰ, উইকনেছ, মেমৰি লছ আৰু বহুত সৰু সুৰা প্ৰব্লেম। এই গোটেইবোৰে প্ৰুফ কৰিব পাৰে আপোনাৰ চাগে নাৰ্ভ ব্লকেজ হৈছে আৰু আপোনাৰ নাৰ্ভবোৰ উইক হৈ গৈছে আৰু তাৰ কাৰণে আপোনাৰ সাধাৰণভাৱে উঠা বহা কৰিবলৈও আপোনাৰ কষ্ট হৈছে। কেনেকৈ ঠিক কৰিব এতিয়া এই প্ৰব্লেম সহজতে ঠিক কৰিব পৰা যায়। আমি কিবা এটা প্ৰব্লেম হ'লে বহুত ডাঙৰ বুলি ভাবি পেলাই আমি ডক্তৰৰ ওচৰলৈ দৌৰ মাৰোঁ। সহজতে ঘৰুৱা পদ্ধতিৰে যে ঠিক কৰিব পৰা যায় এই কথাবোৰ আমি চিন্তা কৰিব নোৱাৰোঁ। ভিডিঅ'টোত গোটেইখিনি আজি কভাৰ কৰিম। নাৰ্ভ প্ৰব্লেমৰ কাৰণে কি সলিউশ্যন কৰিব, কি খাব আপোনাৰ নাৰ্ভৰ উইকনেছ দূৰ হ'বৰ কাৰণে, আৰু এখন কমন ডায়েট চাৰ্ট দিম যিটো সকলো অসুখৰ কাৰণে কামত দিব। ভিডিঅ'টো শেষলৈকে চাব, বহুত উপকাৰ হ'ব বুলি মই আশা কৰোঁ। যি সলিউশ্যন ক'ম আজি, ইয়াত কোনো ধৰণৰ ছাইড এফেক্ট নাই। জানিব লাগিব নাৰ্ভ ব্লকেজ কিয় হয়। ইয়াত বহুত কাৰণৰ লগতে মেইন এটা কাৰণ হৈছে ডায়েবেটিছ। যেতিয়া ব্লাড ছুগাৰ বেছি হয় আৰু সেয়া কণ্টিনিউ হৈ গৈ থাকে, তেতিয়া নাৰ্ভবোৰ লাহে উইক হ'বলৈ ধৰে। ইয়াক কোৱা হয় ডায়েবেটিক নিউৰ'পেথি। ইয়াৰ নেক্সট ৰিজন হৈছে হাই ব্লাড প্ৰেছাৰ, হাই কলেষ্ট্ৰল আৰু শৰীৰত এক্সট্ৰা ফেট জমা হোৱা। ইয়াৰ উপৰিও ইনফেকশ্যন, হৰম'নেল ইনবেলেঞ্চ, কিডনী আৰু লিভাৰত একুমুলেট হোৱা টক্সিনছ। এই গোটেইবোৰ লগ লাগি আমাৰ নাৰ্ভত উইকনেছ আৰম্ভ হয়, যাৰ কাৰণে বিষ, ভাগৰ আৰু গোটেই শৰীৰত উইকনেছ হ'বলৈ ধৰে। এই প্ৰব্লেমবোৰ ডাঙৰ, কিন্তু সলিউশ্যন একেবাৰে সহজ। খুব নেচাৰেল ৰিমেডি ক'বলৈ গৈ আছোঁ। যদি আপোনাৰ এই প্ৰব্লেম নাইও, তেতিয়াহ'লে ভিডিঅ'টো ছেভ কৰি ৰাখিব বা ভিডিঅ'টো খুব শ্বেয়াৰ কৰিব বা এই ৰিমেডি আপুনি নোট কৰি ৰাখক। কাৰ কেতিয়া দৰকাৰ হৈ যায় কোনেও ক'ব নোৱাৰে। এলাৰ্ট হৈ থকাটো দৰকাৰ। আজিকালি খোৱা বোৱা আৰু লাইফষ্টাইলৰ কাৰণে নাৰ্ভ প্ৰব্লেম কমন হৈ পৰিছে বুলি ক'ব পাৰে। এতিয়া জানক ইয়াৰ ৰিমেডি কেনেকৈ ৰেডি কৰিব। এটা পেনত পানী গৰম কৰক। উতলিলে এটুকুৰা সৰু ডালচেনি দিয়ক। তাত এড কৰক এটা ডাঙৰ ইলাচি, 3 বা 4টা লং। এই গোটেইকেইটা 3 বা 4 মিনিটৰ কাৰণে কম জুইত উতলাই লওক। 4 মিনিটৰ পিছত গেছৰ পৰা নমাই ঢাকি থৈ দিয়ক। এইখিনি ঠাণ্ডা হোৱাৰ পিছত ৰাতি আহাৰ কৰাৰ আধা ঘণ্টা বা 1 ঘণ্টাৰ পিছত খাওক। এইটো পাৰফেক্ট সময় এই পানীয় খোৱাৰ। মন কৰিব পানীখিনি উতলাৰ পিছত এগিলাচ থাকি যাব লাগে। তাৰমানে আপুনি 1.5 গিলাচমান পানী তাত দিব লাগিব। 15 দিন এই ৰিমেডি কৰি চাওক, সাংঘাতিক বেনিফিট পাব। ইয়াৰ লগতে আছে আৰু কিছু কথা। আপোনাৰ শৰীৰৰ বিষবোৰ কম হোৱাৰ লগতে শৰীৰত যথেষ্ট পৰিমাণে শক্তিও আপুনি পাব। যি নাৰ্ভ আপোনাৰ বন্ধ হৈ আছিল সেয়া লাহে খোল খাবলৈ ধৰিব। এই পানীয় খোৱাৰ পিছত আধা টিস্পুন ভজা চফ খাওক। চফ খালে এই ৰিমেডিয়ে আৰু ফাষ্ট কাম কৰিব, কাৰণ চফে আমাৰ ডাইজেশ্যন ভাল কৰে। এই সৰু ৰিমেডিয়ে ইমান ভাল কাম কেনেকৈ কৰিব পাৰে। ডালচেনিত এণ্টিঅক্সিডেণ্ট আৰু চিনামাইলডিহাইড আছে। ই ব্লাড ছুগাৰক কণ্ট্ৰল কৰে আৰু নাৰ্ভত জমা হোৱা ফেট গলায়। ডাঙৰ ইলাচি, ইয়াত আছে মেগনেছিয়াম আৰু পটেছিয়াম। ই ব্লাড প্ৰেছাৰক নেচাৰেলি বেলেঞ্চ কৰে, হাৰ্টবিট ষ্ট্ৰং কৰে। লং, ইয়াত এনেকুৱা এটা কম্পাউণ্ড থাকে যাৰ নাম ইউজিনল। এইটোৱে ইনফ্লেমেশ্যন আৰু পেইন কম কৰে, প্ৰব্লেমবোৰ লাহে ঠিক হোৱাত হেল্প কৰে। এতিয়া জানো আহক কিছু আহাৰৰ কথা, যি আহাৰে আপোনাৰ নাৰ্ভবোৰ ষ্ট্ৰং বনোৱাত হেল্প কৰিব। 1 নম্বৰত ক'ব লাগিব ফ্লেক্স চিডছ। ইয়াত omega 3 ফেটি এচিড থকাৰ কাৰণে শৰীৰৰ নাৰ্ভ ষ্ট্ৰং বনায় আৰু গাঁঠিৰ বিষ কম কৰে। কেনেকৈ খাব এতিয়া? লাইট ৰোষ্ট কৰি অলপ গ্ৰাইণ্ড কৰি ল'ব। পানী, গাখীৰ, দৈ বা যিকোনো পনীয়া জুচ, যিকোনো পনীয়া বস্তুৰ লগত মিহলাই পেলাই খাব পাৰে। নেক্সট ফুড চিয়া চিডছ। ইয়াত আছে আইৰণ, পটেছিয়াম আৰু আছে এণ্টিঅক্সিডেণ্ট। ভাগৰ নাইকিয়া কৰে, নাৰ্ভ ৰিলেক্স কৰে আৰু ইমিউনিটি ষ্ট্ৰং বনায়। সেই ৰিমেডিৰ লগত এই দুয়োটা বস্তু খাবলৈ ষ্টাৰ্ট কৰি দিয়ক, বা যিকোনো এটাও আপুনি খাব পাৰে। চিয়া চিডছ 1 টিস্পুন ৰাতি পানীত ভিজাই থৈ দিব
ৰাতিপুৱা খালী পেটত পানীখিনিৰ লগতে চিডছখিনি খাব। এনেকৈ এই ৰিমেডি কৰি চাওক, সাংঘাতিক ভাল পাব। এতিয়া ক'ম এক কমন ডায়েট চাৰ্ট সকলো অসুখৰ কাৰণে। ৰাতি আহাৰ কৰাৰ পিছত ব্ৰাছ কৰি ভালকৈ দাঁতকেইটা আপোনাৰ ব্ৰাছ কৰি শুৱক। ৰাতি শুওঁতে চেষ্টা কৰিব লেফ্ট ছাইড হৈ যেন আপুনি শুৱে। যেতিয়া আপুনি পিছত বাগৰ সলাই সেইটো বেলেগ কথা, যেতিয়া প্ৰথম আপুনি বেডলৈ যাব সেই সময়ত আপুনি লেফ্ট ছাইড হৈ শুবলৈ চেষ্টা কৰক। ৰাতিপুৱা শুই উঠি ব্ৰাছ নকৰাকৈ আপুনি 3টা বস্তু খাব লাগিব, আটাইকেইটা নেচাৰেল বস্তু। আধা ইঞ্চমান জোখৰ এটুকুৰা কেঁচা হালধি লওক, অকণমান লওক আদা আৰু 10টামান পাত নৰসিংহৰ। এই আটাইকেইটা বস্তু আপুনি খাব লাগিব চুবাই চুবাই, আৰু খাওঁতে আপুনি বহিব লাগিব ইণ্ডিয়ান স্কোৱাট পজিশ্যনত। এই পজিশ্যনত যেতিয়া আপুনি বহি পেলাই খাব তেতিয়া আপোনাৰ বহুত উপকাৰ হ'ব। যদি আপুনি এই পজিশ্যনত বহিব নোৱাৰে তেতিয়াহ'লে চকী বা মূঢ়াত বহি ল'বও পাৰে, কিন্তু স্কোৱাট পজিশ্যনত বহিলে আপুনি সাংঘাতিক ধৰণৰ ভাল প্ৰফিট পাব। যদি আপুনি এনেকৈ আটাইকেইটা বস্তু কেঁচাই খাব নোৱাৰে তেতিয়াহ'লে থেতালি পেলাই অকণমান সিজাই পেলাই খাওক। সিজাই খাওঁতে আপুনি পানী উতলি উতলি আধা যেতিয়া হ'ব তেতিয়া আপুনি সেইখিনি খাব। সেইখিনি খাওঁতেও আপুনি স্কোৱাট পজিশ্যনত বহি খাবলৈ চেষ্টা কৰিব। এনেকৈ যেতিয়া আপুনি সেইখিনি ভালকৈ চুবাই চুবাই খাব 5 মিনিটৰ ভিতৰতে আপোনাৰ পেট একেবাৰে চাফা হ'ব। পেট ক্লিয়াৰ নোহোৱাৰ কাৰণে শৰীৰত বিভিন্ন ধৰণৰ অসুখ হয়। এনেকৈ খাওক আপুনি সম্পূৰ্ণ এমাহ। এমাহৰ পিছত আপুনি কেইদিনমান বাদ দি পেলাই আকৌ নেক্সট খাব পাৰিব। কোনো ধৰণৰ ছাইড এফেক্টো নাহে, ওপৰঞ্চি আপোনাৰ শৰীৰত যথেষ্ট উপকাৰ পাব। নেক্সট সলিউশ্যন কৰিব লাগিব আপুনি নাস্তাত আপুনি ফ্ৰুটছ খাব লাগিব, ফল খাব লাগিব। ইয়াত বিদেশী ফলৰ কথা কোৱা হোৱা নাই, যিবোৰ ফল আমি সহজতে পাওঁ, যিবোৰ বতৰৰ ফল, সেনেকুৱা ধৰণৰ ফল 3 বা 4 বিধ ফল আপুনি ৰাতিপুৱা নাস্তা কৰাৰ আগতে খাব লাগিব। যদি আপোনাৰ শৰীৰৰ ওজন 50 কিলোগ্ৰাম হয় তেতিয়াহ'লে আপুনি 500 গ্ৰামছ ফ্ৰুটছ খাব লাগিব, ফল খাব লাগিব। আৰু যদি কাৰোবাৰ ওজন 50 কিলোগ্ৰামতকৈ কম হয় তেতিয়াহ'লে তেওঁ খাব লাগিব 250 গ্ৰাম ফল। এই ফলখিনি খোৱাৰ পিছত আপুনি নাস্তা কৰক। ৰাতিপুৱা আপুনি যি আহাৰ খায়, যি মন যায় তাকে আপুনি খাব পাৰে। অকণমান হয়তো আমনিদায়ক হ'ব পাৰে, যি বনাই ঘৰত আমি সেয়াই খাই দিওঁ, ক'ত আৰু ফ্ৰুটছ বিচাৰিম, কি কৰিম, কেনেকৈ খাম, এইবোৰ বহুত প্ৰশ্ন আহিব পাৰে। কিন্তু আপোনাৰ শৰীৰটো ঠিকে ৰাখিবৰ কাৰণে এইখিনি কৰিব লাগিব। শৰীৰ থকা মানে সকলো থকা। আপোনাৰ বহুত পইচা আছে জেপত, কিন্তু আপোনাৰ শৰীৰটো অসুখীয়া, কিবা জানো কাম আছে। তো সেইকাৰণে এইবোৰ সৰু সৰু ষ্টেপ প্ৰথমতে ষ্টাৰ্ট কৰিবলৈ হয়তো অকণমান আমনি হ'ব পাৰে, অকণমান দিগদাৰ হ'ব পাৰে, কিন্তু ষ্টাৰ্ট কৰি দিলে আপোনাৰ হৈ যাব। আপুনি কৰাৰ লগে লগে আপোনাৰ ঘৰৰখিনিও তেনেকৈ কৰিব। আপুনি 2-এজনক ক'বও পাৰিব, তেওঁলোকৰো উপকাৰ হ'ব। এই সৰু সুৰা ষ্টেপবোৰ ফ'ল' কৰি আমি লাইফত বহুত সুখী আৰু হেল্ডি হৈ থাকিব পাৰোঁ। ইয়াৰ লগে লগে দিনটোত যথেষ্ট পানী খোৱা, যিকোনো এটা বডি এক্টিভিটি কৰা 10 মিনিট হ'লেও, আৰু ৰাতি ভালকৈ টোপনি যোৱা। যেতিয়া আপুনি বডি এক্টিভিটি কৰিব তেতিয়া আপোনাৰ ভালকৈ টোপনিও আহিব আৰু আপোনাৰ ভোকো লাগিব। ৰ'দ লোৱাটো আমাৰ শৰীৰৰ কাৰণে বহুত উপকাৰী এটা প্ৰচেছ। চ' এইখিনি কৰক, খুবেই বেনিফিট পাব, সাংঘাতিক ধৰণৰ বেনিফিট পাব। চ' আমাৰ চেনেলত বহুত ডাঙৰ ডাঙৰ প্ৰব্লেমৰ সলিউশ্যন খুব সহজতে আমি কৈ থাকোঁ, আৰু বহুত মানুহে বহুত উপকাৰো পাইছে, বহুতে আমাক মেইলো কৰে আৰু কথাবোৰ জনায় যে কিমান উপকাৰ পাইছে তেওঁলোকে। আমাৰ লগত কানেক্টেড থাকক, কিবা জৰুৰী কথা হ'লে আমাক মেইল কৰিব পাৰে। ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, অন্যৰ উপকাৰ হৈ যাব। যিসকল নতুনকৈ আহিছে আমাৰ চেনেললৈ তেওঁলোকে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব, নহ'লে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে মিছ কৰি যাব। চ' নিজৰ খুব যত্ন লওক, খুব সুখেৰে আৰু খুব শান্তিৰে খুব সুন্দৰ হৈ থাকক। মোৰ শুভেচ্ছা থাকিল।